নমস্কাৰ স্বাগতম জনাইছোঁ মই নতুন এটি ভিডিঅ' লৈ ব্যস্ততাৰ মাজতো চেষ্টা কৰি আছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' দিবলৈ। আজি আছিল আমাৰ গাঁৱত আঠমঙলা আৰু আঠমঙলাত আহি দেখাবলৈ গেটৰ সন্মুখত গোপিনীহঁত থিয় দি আছে। মই গোপিনীহঁত কি কৰি আছে গুৰুত্ব নিদিয়ে সোমাই আহিলোঁ ভিতৰলৈ আৰু গেটৰ ৰাস্তাখন চাওকচোন ইমান দীঘল ৰাস্তা। আৰু এটা কথা মই ঘৰত থাকোঁতে দৰা কইনা আহিয়ে পালে সেইকাৰণে শুনা পাই একদম দৌৰাদৌৰিকৈ আহি গ'লোঁ। আহি দেখিলোঁ এয়া হ'ল আমাৰ চাহ হোটেলত সোমাই দেখিলোঁ এয়া হৈছে আমাৰ কইনাৰ মাকে চাহ খাই আছে আৰু এজন কইনাৰ ভণ্টি। এইফালে দেখিলোঁ আকৌ চাহৰ হোটেল মানে চাহ বনোৱা এইফালে লাগি আছে একদম আমাৰ ডেকা গাভৰুহঁত। এয়া বিস্কুটবোৰ এয়া হ'ল বন্দিয়া ভুজিয়া তেখেতে যোগাৰ কৰি আছে। অলপ পিছত আমাৰ অতিথি আহিব, আলহী আহিব। এয়া হ'ল আমাৰ গাঁৱৰ মুৰব্বীহঁত। তেখেতে লাগি আছে নিজৰ কামৰ কাজত। এয়া হ'ল আমাৰ বাদ্যযন্ত্ৰ। তেখেতসকলে বহুত ধুনীয়াকৈ প্ৰগ্ৰাম চলি আছে। তেখেতসকলৰ বহুত ধুনীয়া গান বাজাই আছে। তেওঁলোকৰ লগতে ময়ো অলপমান গাই দিলোঁ আৰু যি হওক গাই শুনাই এইফালে আমাৰ প্ৰগ্ৰামটো চলি থাকিব। Antam chung mani tang jo nangonem tana ang nangonem tana. Antam chung mani tang jo nangonem tana ang nangonem tana. কেইটামান গান গাই মই সোমাই আহিলোঁ ৰভাতলিত আৰু ৰভাতলিৰ ভিতৰত এয়া চাওক আমাৰ দৰা কইনা সকলোৱে আশীৰ্বাদ কৰিব দৰা কইনাক। এয়া আমাৰ ভাইটি, এয়া আমাৰ ভণ্টিহঁত, এয়া আমাৰ ৰভাতলিত চাওক কেইটামান অতিথি আছে। আৰু ৰভাতলিৰ পৰা ওলাই আহি মই গৈ আছোঁ এতিয়া ভাত খোৱা স্থানত, য'ত আমি আলহী বা অতিথি আহিলে আমি ভাত দিওঁ। তাত মই গৈ আছোঁ এখন লাহে। এয়া হ'ল আমাৰ গাঁৱৰ পৰিৱেশ। অকণমান চাওক এয়া আমাৰ ফিল্ড, গাঁওখনৰ ফিল্ড। ধুনীয়াকৈ আমি ফিল্ডৰ কোণাত ৰাখি দিছোঁ এখন পেণ্ডেল য'ত ভাত খোৱা। আমাৰ গাঁওখনত প্ৰথমবাৰ অনা হৈছে কেটাৰিং পাৰ্টি নে কি কয় মই ইমান ভালকৈ নাজানো। তেওঁলোকে যোগান ধৰে ভাত পানী যিখিনি দিব লাগে সেইখিনি তেওঁলোকে কণ্ট্ৰল কৰে। আমাৰ গাঁৱত প্ৰথমবাৰ আহিছে যিহেতু আমাক বহুত বেছি ভাল লাগিছে, বহুত বেছি সহায় হৈছে। আমাৰ গাঁওখনত এনেকুৱা প্ৰথমবাৰ কেটাৰিং পাৰ্টি আহিছে, আগতে অনা নাছিলে। যিটো আমাৰ বহুতে ভালকৈ খাই আছে। এইবোৰ চাওক একদম লাহে খাই আছে। আৰু এইফালে গোপিনীহঁত কামত লাগি আছে। এইফালে চাফা চুফা কি কয় এইটো মানুহ খালে প্লেটগিলা উঠোৱা কিবা কিবি লাগি আছে আৰু সিহঁতৰ কাম সেইখিনি কৰি আছে। ইফালে চাওক সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে আৰু মই আছোঁ ভিডিঅ' বনাই, মই আছোঁ বন্ধা পোহৰ দিবলৈ। আচ্ছা ঠিকে আছে, বাকী যি কি নহওক এইফালে তেওঁলোকে ইউনিফৰ্ম পিন্ধি ধুনীয়াকৈ ভাত পানী যোগান দি আছে। মই ওলাই গৈ আছোঁ লাহেকৈ। এয়া আমাৰ দাদাহঁত খাই আছে, মই ওলাই গৈ আছোঁ। সকলোকে বহুত বেছি ধন্যবাদ জনাই মই আহিলোঁ ওলাই আহি এয়া হ'ল আমাৰ কইনাৰ মাক। তেখেতে কিবা কাম কৰি আছে, তেওঁৰ বহুত ব্যস্ত হৈ আছে। তাক বেছি কথা নাপাতি মই আহিলোঁ ৰান্ধনশালী, য'ত আমাৰ ৰন্ধা কৰে। আৰু ৰন্ধাৰ সন্মুখত আছে আমাৰ আবু আমাক কোনো সোমাব নিদিয়ে। গেটৰ সন্মুখত তেওঁ বহি আছে। আমাৰ এটা পৰম্পৰা নিয়ম আছে, য'ত ৰন্ধা কৰে তাত বাহিৰা মানুহ কোনো সোমাব নোৱাৰে। যিখিনি দায়িত্ব দিছে তেওঁলোকেহে ৰন্ধা বঢ়া কামখিনি তেওঁলোকেহে কৰে। একো বেয়া হোৱা নাই। গানগিলা হেৰি নাকে যে কি কয় এতিয়া কাৰেণ্ট নাই, কাৰেণ্ট গেল জেনেৰেটৰ লগাম অলপ পিছত। এইবোৰ চাওক একদম
করে বস দেখ ফটো তুলুন কলে শেষত গোপিনীকেইটা কেইটামান ফটো তুলি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত লৈছোঁ বিদায়